সকলোকে আকৌবাৰ স্বাগতম জনাইছো মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আশা কৰিছো সকলো ভালকে আছে আপোনালোক আজি মই বেলেগ এটা টাইমত ভিডিঅ'টো ষ্টাৰ্ট কৰিছো কেটা বেছে গম মানে 3:15 ভাত পানী খাই উঠি আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছো এতিয়া যাম মই ঘৰলৈ আজি ভাবিছো ঘৰতে বাৰীখনত দেখামগে আজি উলকবি গুটি হে এবাৰ দিছিলুগে যে ঘৰত উলকবি গুটি মানে ইয়াত পচাইছিলে ইয়াত পুলি ঢেৰ ওলাই গ'ল তাপা পাপাই তালে দিলে দেতালে আৰু একদম উলকবি ফুলকবি হে দেখাইছিল নহয় ধুনীয়াকৈ লাগি আছে তাকে দেতাই কৈছে উলকবিটা ডাঙৰ হৈছে ছিঙিব হ'ল লৈ যাহি আগবেলাতে মাৰিছিল আগবেলাতে মাহঁত নাছিলে মা পাপা গৈছিলে নামঘৰলৈ এজনো নাই তাপা মোলো সেইফালে বৌ আছে কেলে আগবেলা তুমি নাছিলা যে বজাৰলৈ গৈছিলা সেইকাৰণে নগ'লো মোলো ভাত খাই উঠি আনিমগৈ এজন আহিলে যাওঁ এতিয়া ভাত পানী খাই উঠি ঘৰত উলকবি ছিঙোংগে আৰু জানো কি দিয়ে যাওঁ আৰু পালেং শাক দিলে পালেং শাক আছে তাৰপিছতে কি দিম বুলি কৈছিলে জানো ফুলকবি বলক দেখাই থাকিম আপোনালোক ফুলকবি বাই বাই তুমি থাকা খাই থাকা তুমি পিজ্জা খোৱা মিজা খোৱা বাই বাই খোৱা 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 ছিঙিলে ফুলকবি বেয়া হৈ গৈছে দিছে নাই এইকিবা ভাল হৈ আছে এইবাৰ সৰুতে খাই ডাঙৰ বেছি ডাঙৰ হ'লে নালাগে থক কিন্তু হৈ যাব এইবাৰ থাকক পালেং পিছত নিম এতিয়া নিনো পালেং পিছত নিম এতিয়া নিনো ভালে পেলাওঁ কিন্তু হাতে ওলাব নেকি ওলাব অঁ এইটো ঘৰত খাই পেলাম নহ'লে ছিঙি পেলাওঁ এই কিবা ছিঙি পেলালা মেল খাই গৈছো অঁ ইমান ডাঙৰ হৈছে মাটিত দি দিলে যে সেইকাৰণে ডাঙৰ হৈছে দেখামগৈ এতিয়া তুমি দিয়া গুটি উলকবি অঁ তুমি অনা নহয় জানো অকণমানি সৰু সুৰা টেকেলি এটা বহুত ডাঙৰ আছে একদম কেমেৰাত অকণমান হেৰি লাগিব পাৰে কিন্তু বহুত ডাঙৰ আছে মৰম লাগিছে দেখিবলৈ আছে দুটা লগালে তিনিটা লগালেতো 1 কেজি হৈ যাব দুটা লগালে আৰু এটা আছে সেইটো ঘৰত খাই পেলাব এইটো মই লৈ আহিলোঁ বাকীকেইটা ডাঙৰ হোৱা নাই মানে ইমান হাইব্ৰিডৰ গুটি নাই নহয় মাটি পালে নাই বেছি হেৰি হৈ গ'ল চাইছো লৈছে নি না লোৱা কি ছাগলী মাংসৰ লগত এসাঁজ ধুনীয়াকৈ টিপটপ হৈ যাব শাক তেতিয়াহ'লে এতিয়া অকণমান কাম দুটামান আছে কৰি লওঁ কাম একো নাই অকণমান ৰেষ্ট লওঁ অকণমান শুম কালি খোৱা বহুত দেৰি হৈ গ'ল কালি খানা খাই মেলি সেই আগৰ মানে খানা আছিলে যে পিছদিনা ভিডিঅ'টো খাই আহি মেলি শুওঁতে 1:30 বাজিলে আহি পেলাই আকৌ সেই ভিডিঅ' চিডিঅ' নকৰিলোঁ আৰু থাকি গ'ল কালি শুওঁতে 1:30 বাজিছে এতিয়া অকণমান এঘুমুটিমান দিলোঁ আধা ঘণ্টামান বাই বাই আকৌ ইভিনিং দেৰিকৈ লগ পাম গুড ইভিনিং সকলোকে 8:30 বাজিলে অথনি অকণমান শুলোঁ সেয়া ঘৰৰ পৰা আহি পেলাই শুই উঠিলোঁ একদম এঘণ্টামান শুলোঁ ধুনীয়াকৈ একদম চকুটো ফুলি গ'লকৈ ধুনীয়াকৈ শুই মেলি তাৰপিছত গোঁসাই ঘৰত চাকি তাকি জ্বলাই মাহঁতক চাহ তাহ দি মেলি ঘৰৰ পৰাও আহিলোঁগৈ অকণমান মায়ে মাতিছিলে তাৰপিছতে আহি এতিয়া 8:30 বাজিলে আৰু কিটচেনলৈ যাওঁ আজি মানে ভ্লগটো এনেই ষ্টাৰ্ট কৰিছিলোঁ
একো দেখাবলৈকে বিশেষ একো হোৱা নাই তথাপিতো ব্লগটো বনাই আছোঁ নাজানো কি দেখুৱা কিন্তু ৰাতি যাওঁতে পাকঘৰলৈ পৰহিদিনাখন বামী মাছ আনিছিলে সেইখিনি তেনেকৈ আছে বনোৱা হোৱা নাই কালিতো বিহু বুলি গুচি গ'ল দিনত এসাঁজ খোৱাও নহ'লে আৰু এইফালে দুইজনে পাতি আছোঁ যে বামী মাছখিনি কিহৰ লগত বনোৱা যাব অমিতাৰ লগতো বনাব পাৰি কিন্তু পাপাই অমিতা নাখায় যে তো মায়ে ক'লে অকল আলু আৰু পিঁয়াজ দি মানে পিঁয়াজ সৰহকৈ দি বনাব কৈছে মায়ে ক'লে মাছখিনি মই ফ্ৰাই কৰি দিম নহ'লে ফুটি পেলাই আকৌ গাত তেল পৰিব মামী যি কলিং জোৱাইকক মাংস দিয়ে আমাক নিদিয়ে মাংস যোৱা আমাকে তোমাক খাই মাতিছে মই আনিবলৈ দিছে হয় মোকো দিব লাগিব আকৌ ওচৰত ঘৰ হ'লে সেইটোৱে কথা ভাল কথা এয়া আমাৰ পাঁচ মাংস মোলৈ নাই দিয়া নহয় তোমালৈহে দিছে ধৰা হা জোৱাইকলৈ দিছে ব'লা তুমিহে খাবা মই হেৰিহে বাই 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 চালো এয়া ৱালেদি আমাৰ বস্তু পাৰ হৈ যায় মাংস মাছ আদা নহৰু পিঁয়াজ পানী বটললৈকে সেয়া আনিলোকে মাংস তোমাৰ ভাত হৈ গ'ল ভাত ভাতে মাংস হৈ গ'ল তোমাক ভাত খাবও পাৰা ভাত হৈ গ'ল তুমি ভাত খাই দিব পাৰা দেখো বেলেগ ড্ৰাই ফ্ৰাই মিলি কৰি আহি গৈছে ড্ৰাই ফ্ৰাই ভাত হৈ আছে তুমি খাই দিব পাৰা আৰু ইফালে মাছ ফ্ৰাই মায়ে কৰি দিলে ধুনীয়াকৈ তাৰপিছত আলু দি বনাবলৈ কৈছে মায়ে পিঁয়াজ সৰহকৈ দি দিছোঁ অলপমান 4টামান দিলোঁ পিঁয়াজ অকল আলু দি তাৰমানে আদা নহৰু এইফালে জিৰা জালুক তেনেকৈ দি পেলাই বনাম আৰু এইফালে যিখিনি কাটি লৈছিলোঁ পিঁয়াজ ধুনীয়াকৈ অকণমান ৰঙচুৱা হোৱালৈকে ভাজিম আদা নহৰু দিয়া নাই আদা নহৰু দিবলৈ আছে বাকী এইফালে আলুখিনি অকণমান ফ্ৰাই কৰি লৈছিলোঁ খোৱা মন নাই খাম মই নাখাওঁ মোক খোৱা হ'লে খাম মই ভিডিঅ'টো কাইলৈ কণ্টিনিউ কৰিম ভাত খাই অথনিয়ে হৈ গ'ল ভাত খাই আহি পেলাই লেকচাৰ মাৰি আছে আমাৰ বিয়া আহিছে বিয়া এজনে কষ্টিউম মানে প্ৰিপেৰেশ্যন কৰি আছে কি পিন্ধিব কি নকৰিব একদম প্ৰিপেৰেশ্যন কৰি আছে আৰু বেছিদিন নাই বিয়ালৈ খুব বেছি 10 দিনমান বিয়া আহি আছে বিয়াৰ পিছত এবাৰ ফেমিলিত ফাৰ্ষ্ট বিয়া ন ফাৰ্ষ্ট বিয়া সেইকাৰণে একদম মানে কি পিন্ধিব কি নিপিন্ধিব একদম যা যোগাৰ চলি আছে মোৰে একো হোৱা নাই মই একো কৰা নাই মোৰ কিনিলে জোতা কিনিলে টি চাৰ্ট কিনিলে বিয়ালে বুলি এইবোৰ কিবা এটা প্ৰগ্ৰেম হ'ব হ'লে এইবোৰ ওলাই এই পিম্পলছ এটা ওলালে এইখিনি অকণমানিকে এনেও ফুটাই দিওঁ তাৰপিছত এনেকৈ ধুম বোলা উঠি যাওক তাৰপৰা বিয়াত মই এনেকৈ নাক ফুলি এটা আছে আৰু ওলাই লাগি যাব বৰ অশান্তি পাওঁ দেই অ'কে ভিডিঅ'টো মই কাইলৈ কণ্টিনিউ কৰিম আৰু এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ 11:30 বাজিলে ব্ৰেকফাষ্ট কৰি আজি ব্ৰেকফাষ্ট জলপান কৰিলোঁ আৰু এতিয়া মই অকণমান চুলিটো ধুবলগীয়া হৈছে কালি তেল চেল সনা নাই কিন্তু আজি ভাবিছোঁ অকণমান আমলখিখিনি ৰসখিনি উলিয়াই থৈছিলোঁ যে সেই আগত এবাৰে সনা হ'ল তাৰপিছত আকৌ সনাই নাই আজি ভাবিছোঁ অকণমান আমলখি ৰস চখ সানো চুলিখিনি অকণমান কিবা কিবি কৰোঁ ভাত পাকঘৰলৈ যাবলৈ দেৰি আছে আমলখি ৰসটো সানি লওঁ সানি পেলাই 1 ঘণ্টামান থ'ম আৰু তাৰপিছত মূৰটো ধুই দিম সানি লওঁ আৰু ৰাতিপুৱা সানিব পাৰি এইকেইটা ঠাণ্ডা দিন যে আমলখি ৰসটো সানিলে মানে চেঁচা লাগে নাই বেছি ঠাণ্ডা লাগে ৰাতিপুৱা সানিলে সেইকাৰণে অকণমান ৰ'দটো ওলালে দুপৰীয়া টাইমলৈ চাই আছোঁ এতিয়া অকণমান ধুনীয়াকৈ 1 ঘণ্টামান থৈ পেলাই ধুই দিম সানি লওঁ
আৰু মই এইফালে বাতি এটাতে আমলখিৰ ৰসখিনি অকণমান উলিয়াই লৈছোঁ, মানে নিজৰ হিচাপত উলিয়াই লৈছোঁ। চুলি গুৰিত ভালকৈ মাছাজ কৰি দিছোঁ যাতে ভালদৰে সোমাই যায়। আৰু চুলিখিনি সৰক মানে সনাতকৈ গুৰিত সানিব, তেতিয়া বেছি ভাল, গুৰিত মানে ধুনীয়াকৈ সোমাই যাব। আপোনালোকৰ লগাব দেই, চুলিৰ কাৰণে বহুত ভাল হয়। আমলখিটো দোকানতো কিনিবলৈ পায় বাৰু, পাউডাৰ কিনিবলৈ পায়, লিকুইড মানে ৰসটোও কিনিবলৈ পায়। এনেকৈ যেনেকৈ পাৰে তেনেকৈ লগাব। যদি এনেকৈ ঘৰত কৰি তেতিয়াতো আৰু ভাল। ঘৰত যদি কৰি পেলাই এনেকৈ মানে বনাই ল'ব পাৰে, ৰসটো উলিয়াই পেলাই, অকণমান কষ্ট হয় তথাপিতো কৰিব পাৰিলে ভাল। আৰু কিমান দেৰি ৰাখিব সেইটোতো নিজৰ কথা দিয়ে, আপোনালোকে এল'ভেৰা জেল লগত দি দিব পাৰে, কিন্তু মই দিয়া নাই বাৰু। কিন্তু যদি কিছুমানে বিচাৰে এল'ভেৰা জেলটো লগত দি দিব পাৰে। হ'ল এতিয়া 12টা বাজিছে, 12টা। আৰু আজি ভাবিছোঁ পালেং শাক খাওঁ। পালেং শাক দিছিলে ঘৰৰ পৰা, খোৱাই হোৱা নাই। ভাবিছোঁ আজি দাইল বনাওঁ পালেং শাকেৰে। ইফালে কাটি ল'লোঁ পালেং শাককেইডাল ধুনীয়াকৈ, এইফালে দাইল বনাম আজি কেৰাহীত। মচুৰ দাইল, পালেং শাক, বিলাহী বনাই ল'ব। এতিয়া পুৰা 1:30 বাজিছে, মূৰটো ধুমগৈ, 1.5 ঘণ্টা হৈ গ'ল। পাকঘৰৰ পৰা আহিলোঁ, মই বনাই মেলি হৈ গ'ল মোৰখিনি। এতিয়া বৌয়ে বনাব লৈছে। পূৰা শুকাই গ'ল একদম, চুলি তুলি থদৰা নিচিনা হৈ গ'ল। ধুই দিওঁগৈ এতিয়া, 1.5 ঘণ্টা পূৰা থাকিলে হৈ যাব আৰু ইমানখিনি থাকিলোঁ। আৰু বেছি মানে ঠাণ্ডা দিন নহয় জানো, দেৰিকৈ ধুলেও ঠাণ্ডা লাগিব। অ'কে, 2টা বাজিব হ'ল। মূৰটো ধুই ধুনীয়াকৈ আহি গ'লোঁ। আৰু আপোনালোকে এনেকৈ আমলখি লগাব। আগতে কি হৈছিলে গম পানে, মায়ে বনাইছিলে আমলখিৰ এটা তেল, আগতে বনাইছিলে, যোৱা বছৰ বনাইছিলে। মই কৈছোঁ যে ভিডিঅ' কৰা নাছিলোঁ তেতিয়া। সেইটো সানি মানে বহুত চুলি খোৱাটো বহুত কমিছিলে। এল'ভেৰা দি কিবাকিবি লগাই থাকোঁ হয়, মাজতে আকৌ গেপ পৰি গ'ল, সনা মেলা নাই আৰু ঠাণ্ডা দিন হ'লে মানে কি হয়, কেতিয়াবা পানী খোৱাটো কমি যায় নাই, পানী খোৱা কমিলেও মানে চুলি সৰে দেই। পানীটোহে আচলতে মেইন বস্তু, গুৰিত পানীটো পাব লাগে। মোৰ চুলিখিনি যিহেতু দীঘল, অকণ পানীৰ পৰিমাণটো অকণ বেছিকৈ লাগে, পানী খোৱাটো কম হৈ যায়, চুলি খোৱাটো আকৌ আৰম্ভ হৈ যায়, মানে অকণমান, ইমান বেছিও নহয় তথাপিতো। এতিয়া সেইকাৰণে আকৌ আমলখি লগালোঁ 2 দিনমান। তাৰপিছতে সেই কি যে আনিছিলোঁ এইটো ৰ'জমেৰী অইলটো, সেইটো লগাইছোঁ নাজানো দেই কিহৰ কাৰণে, চুলি খোৱাটো মানে কমিছে। আমলা তেলটো লগাইছোঁ এতিয়া, যিটো নতুনকৈ বনাইছিলে মায়ে, বনাইছিলোঁ যে মাৰ লগত, আমলা, মিঠি গুটি, কালজিৰা এনেকৈ কিবাকিবি দি যে বনাইছিলোঁ, সেইটোও সানি আছোঁ। তাৰপিছত ৰ'জমেৰী কিবা সেইটো লগাইছে, সেইটোও সানি আছোঁ। আমলখিৰ ৰসো সানি আছোঁ। এতিয়া কমিছে অকণমান, চুলি খোৱাটো ভালেমান কমিছে। গতিকে আপোনালোকে লগাই থাকিব, আমলখি বহুত ভাল চুলিৰ কাৰণে। কৰি মেলি থওঁ, কিন্তু লগাবলৈ মানে এলাহ লাগে। আমলখিটো মানে ঠাণ্ডা লাগে, খুব ঠাণ্ডা লাগে। ৰাতি গৰম দিন হ'লে মই কি কৰোঁ, ৰাতি লগাই থওঁ। গৰম দিন হ'লে দিনখনৰ কাৰণে কথাই ক'ব পৰা নাই। গৰম দিন হ'লে যেতিয়া ৰাতি লগাই থৈ দিওঁ, ৰাতিপুৱা ধুই দিওঁ। ঠাণ্ডা দিন মানে আমলখি সিহঁতক মানে ঠাণ্ডা পৰে যে, চৰ্দি লাগিব, বেছি ৰাতি লগাই থৈ নিদিব। সেইকাৰণে দিনতে ৰ'দতে পাৰিলে লগাব, মানে দুপৰীয়া সময়ত লগাব। বেছি ঠাণ্ডা লগাব নালাগে, আমলখিটো ঠাণ্ডা কৰি দিয়ে, মানে ঠাণ্ডা যে বস্তুটো, চৰ্দি তৰ্দি লাগি যাব পাৰে। গতিকে ভাত খামগৈ আৰু। ভাত সাজ হৈ গ'ল ৰেডি, দাইল হৈ গ'ল। তাৰপিছত বৌয়ে এখন চব্জি বনালে, মাছৰ তেল আছিলে, মাছৰ তেল ভাত দি বনালোঁ, মটৰ দি ভাত, সিমানে। আৰু সন্ধিয়াৰ চাকি ধূপ জ্বলাই লোৱাৰ পাছতে এইফালে আমাৰ ঘৰলৈ আহিলে ডাঙৰ জেঠু, জেঠাই আৰু মণিবা। সেইকাৰণে এইফালে মায়ে মঠিছে আটা, লুচি বনাম বুলি ক'লোঁ। এইফালে বৌয়ে বনাব লৈছে ডিম ভাজি আৰু বিলাহী টক এখন। গতিকে গধূলি সময়ত সকলোৱে মিলি একেলগে ধুনীয়াকৈ চাহ একাপ খালোঁ। আৰু ভিডিঅ'টো ভাবিছোঁ মই ইমানতে সমাপ্ত কৰি দিওঁ। আৰু ধন্যবাদ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে। আকৌ লগ পাম নতুন এটা ভিডিঅ'লৈ, সকলো ভালকৈ থাকিব।